চিপাঝাৰৰ ডুমুনি চকীত অসম ভিত্তিত ফুটবল প্ৰতিযোগিতা আয়োজন। ডুমুনি চকী হাইস্কুল খেলপথাৰত পঞ্চম বাৰ্ষিক প্ৰতিযোগিতা আয়োজন কৰা হৈছে। 15 পৰা 17 ডিচেম্বৰলৈকে অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা। পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত এই দিবানৈশ খেলখন খেলৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন। অনুষ্ঠানত অংশগ্ৰহণ বিধায়ক পৰমানন্দ ৰাজবংশীসহ বহু বিশিষ্ট ব্যক্তি। সমিতিখনে 5 বছৰ ধৰি সুন্দৰভাৱে দিবানৈশ যি ফুটবল প্ৰতিযোগিতা পাতি আহিছে আৰু এইবেলি আমাৰ এই সমিতিখনে ৰাইজৰ সহযোগত এটা অভূতপূৰ্ব এটা কাম কৰি পেলালে আমাৰ এই দৰঙৰ দুৱাৰ মুখত এই ডুমুনি চকী খেলপথাৰত। এয়া হৈছে কি 100 গৰাকী কথা আছিলে, এই 200 গৰাকী যি ধৰণে গোটেই অঞ্চলৰ ছোৱালীখিনিক লৈ এটা সুন্দৰ বিহু নাচ তেওঁলোকে প্ৰদৰ্শন কৰিলে খেলাৰ প্ৰাক মুহূৰ্তত, ই এটা সঁচাকৈ অভূতপূৰ্ব আৰু লগে লগে আমাৰ কাৰণে এটা আশাৰ বতৰা যে যিসকল ছোৱালী এই অঞ্চলৰ এই ছোৱালীসকলে যে ইমান সুন্দৰকৈ বিহু নাচিব পাৰে তাৰো এটা সুন্দৰ প্ৰতিভা আজি আমাৰ আগত প্ৰদৰ্শন কৰিলে। আৰু মোৰ ভাল লাগিছে যে আমাৰ জাতীয় অনুষ্ঠান বিহুটোক আজি ইয়াত যি ধৰণে প্ৰদৰ্শনৰ পিছত খেলৰ যিটো এটা পৰিৱেশ গঢ়ি তুলিলে, খেল আৰু সংস্কৃতি দুটা একাকাৰ কৰি পেলাই তেখেতসকলে এতিয়া সুন্দৰকৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান চলাই আছে আৰু কিছু সময়ৰ পিছতেই এটা খেল আৰম্ভ হ'ব। আৰু যিখন দিবানৈশ খেল, এই খেলখন মানুহে ৰাতিপুৱালৈকে মানুহে চায়। গতিকে মই আজি নিজে এই যিটো নেকি আমাৰ খেলৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটোত আজি নিজে মই সভাপতি হিচাপে আটাইখিনি কাৰ্যকৰ্তা আৰু যিসকলে সহায় কৰিলে আৰু যিসকলে বিহু নাচ নাচিছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই দৰঙৰ দুৱাৰমুখখনিক সজাবৰ কাৰণে আমাৰো এটা নতুন চিন্তা আছে, সেই চিন্তা মই আগতে প্ৰকট কৰিছোঁ আৰু আজিও প্ৰকট কৰিছোঁ। আৰু মই এটা কথাই জানো যে ইয়াত যেতিয়া সুন্দৰভাৱে আমাৰ ডুমুনি চকী হাইস্কুলখন নতুন ৰূপত গঢ়ি উঠিব, খেলপথাৰখন নতুন ৰূপত গঢ়ি উঠিব আৰু গোটেই অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে যেনেকৈ বিহু উৎসৱ পাতে আমাৰ মানে অসমৰ জনসাধাৰণে, ইয়াতো তেওঁলোকে ৰাইজে বিহু উৎসৱেই নহয় খেলৰ উৎসৱো তেওঁলোকে পাতিব আৰু ইয়ে আমাক অধিক দৰংখনক মহীয়ান কৰিব। ফুটবল প্ৰতিযোগিতা খেলৰ আয়োজন কৰিছে, মহা আয়োজন। এই খেলখনি পশ্চিম দৰং উন্নয়ন পৰিষদৰ যিখিনি সদস্য আছে, কৰ্মকৰ্তা আছে, তেওঁলোকৰ অশেষ কষ্টৰ বিনিময়ত আজি এই খেলখন আমি উপভোগ কৰিবলৈ পাম। গতিকে এই খেলখনি পৰিচালনাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ মানে শান্তি শৃংখলা যাতে আমি সকলোৱে অটুট ৰাখি আমি এই খেলখন উপভোগ কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ। লগতে আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ সহায় সহযোগিতা তথা সকলো ৰাইজৰ উপস্থিতি আমি আন্তৰিকভাৱে কামনা কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।